বিকশিত অসমত হালধীয়া পানী বৈছে উন্নয়নৰ গংগা খোৱা পানী কুৱাত এয়া 21 শতিকাৰে ছবি কাম কৰিছে চৰকাৰে বহুত কাম কৰিছে নেতা মন্ত্ৰীয়ে তেনেকৈয়ে কয় বাকি যি কৰিছে কৰিছে কিন্তু ৰাজ্যবাসীক যে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ কথা কৈছিল তাৰ বাবে কি কৰিছে সেই প্ৰশ্ন সুধিবলৈ আপুনিও বাধ্য হ'ব এই দৃশ্যবোৰ চাওক ডবকাৰ টপতজুৰি গাঁৱত যোৱা 3 মাহ ধৰি এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম কৰোতে ফুটিল পানী যোগানৰ পাইপ ফলত পানী যোগান নাই বিপদ সংকুল অৱস্থাৰে পাহাৰৰ নিজৰাৰ পৰা সংগ্ৰহ কৰা পানী আৰু খাল বিলৰ পানী খাই জীৱন নিৰ্বাহ কৰিছে গাঁওবাসীয়ে হয় আমাৰ ইয়াত ফ্ল'ৰাইড এফেক্টেড এৰিয়া হয় আজি 1080 জন মানুহ আমাৰ ইয়াত বিকলাংগ হৈ আছে তেওঁলোকে খোজকাঢ়িব নোৱাৰা হৈ আছে সেই কাৰণে আমাৰ দমকলসমূহ সিল কৰি দিয়া হৈছে আমি দমকলৰ পানী খাব নোৱাৰি আজি প্ৰায় 3 মাহৰ পৰা সাইলেন্ট যুক্ত যেটো ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাতা তেওঁলোকে আমাৰ এই পাইপ কেডাল ভাঙি দিছে কৈছো যে এই পাইপ ইয়াত পাইপ আছে আপোনালোকে ইয়াত না ভাঙিব আমি কোৱাৰ লগে লগে তেওঁলোকে আৰু ডাং খাই উঠে তেওঁলোকে কয় আমি ভাঙি দিম কি কৰিব পাৰিব এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে গোৱালপাৰাৰ পুঠিমাৰী গাঁৱৰ জনতাই দমকল আছে কিন্তু পানীত আইৰণ খোৱাটো দূৰৰে কথা গা ধোৱা কাপোৰ ধোৱা কামতো ব্যৱহাৰ কৰিব নোৱাৰি দমকলৰ পানী এক প্ৰকাৰ হাহাকাৰ গাঁওবাসীৰ মাজত বিশুদ্ধ খোৱা পানী বিচাৰি হাহাকাৰ টিয়কৰ মেলেং কুমাৰ গাঁওবাসীৰ গাঁওখনত পানী যোগানৰ বাবে নল দিলে ঠিকেই কিন্তু সেই নলেৰে এটুপি পানীও নাপালে গাঁওবাসীয়ে তাৰ পৰিৱৰ্তে প্ৰতিটো সংযোগৰ নামত 400 পৰা 500 টকাকৈ সংগ্ৰহ কৰাৰহে অভিযোগ গাঁওবাসীৰ আমি পানী পোৱাই নাই আজি বহু বছৰ আগতে ধৰক আমাৰ টেপ আছিলে ৰাস্তাত তাৰ পিছত হেবু বন্ধ কৰি দিলে আৰু 14 চনত আমাৰ পৰা পইচা নিলে 500 উঠাই প্ৰতি ঘৰ মানুহৰ পৰা এইবোৰ খোৱা বিশুদ্ধ পানী আহিব বুলি সবে আমি ধাৰিন কৰি হলেও 500 টকা আমি প্ৰতি ঘৰে দিলো কিন্তু তাৰ পিছত এতিয়ালৈকে আমাৰ নাই আজি এবছৰ মানত আগত আকৌ পাইপ এডাল পুতিলেহি তাৰ পিছত এতিয়ালৈকে আমি পানী একো পানী ব্যৱস্থা নাই আমাৰ ইয়াত দমকলৰ পানীকে খাওঁ আৰু দমকলৰ পানী শুদ্ধা আইৰণ তাকে খাই মুঠতে আছো আমি বাকি ধোৱা পখলা আমি নৈ আছে নৈৰো গেলা পানী সেই নৈ পানীতে আমি আৰু ধোৱা পখলা কৰিছো মেলিছো আৰু তেনেকেই চলি আছো বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত আমগুৰিৰ নিকটৱৰ্তী ভুয়াহাট আদৰ্শ গাঁৱত এতিয়া হাহাকাৰ নামত আদৰ্শ গাঁও ঠিকেই কিন্তু খোৱা পানীও নাই জাজি নদীৰ বালিত গাঁত খান্দি পানী সংগ্ৰহ কৰিবলগীয়া হৈছে ৰাইজে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আশ্বাস দিয়ে দায়িত্ব সামৰাৰ অভিযোগ 50 বছৰ ধৰি এই বালিঘাটৰ পানীকে খাই তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে যেহেতু বাৰিষা কালত খৰালি কালত কোনো কথা নাই দুইটা অৱস্থাতে তেওঁলোকে গেলা পচা পানীকে খাই জীৱন ধাৰণ কৰিবলগীয়া হৈছে আমি খোৱা নাই গোটেই গাঁৱৰ ৰাইজে এই পানীকে খাব লাগে সেইকাৰণে আমি মই অনুৰোধ কৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাক পানীকণ অন্য নহয় আমাক পানীকণ সুবিধা কৰি দিয়ক তীব্ৰ জল সংকটত দলগাঁৱৰ দুলিয়াপাৰা গাঁও বিশুদ্ধ খোৱা পানীৰ অভাৱত অত্যাধিক আইৰণযুক্ত পানী পান কৰিছে গাঁওবাসীয়ে গাঁৱৰ লোকৰ শৰীৰত দেখা দিছে ৰোগে আমাৰ গাঁৱত যে জিবিলাক পানী খাই আছো গা ধোৱাৰ পানী উপযোগী নহয় এই জিবিলাক পানী আমালোকে খাই আছো ৰংটো চালে কি কম আৰু ৰঙা পানী হালধীয়া দিলে অলপ বেছিকে দিলে কেনেকুৱা ৰং হয় এনেকুৱা ৰং চলি আছে বেমাৰতো ক'বই নালাগে সকলো ঘৰতে গোটেই গাঁৱত যিকেইটা ঘৰ আছে কলে 95% মানুহৰ কিডনিত পাথৰ হৈ আছে আৰু ছালত বেমাৰ হৈ আছে এনেকৈয়ে বিকাশ অসমৰ খোৱা পানীৰ বাবে হাহাকাৰ গয়াৰ নেতাৰ মতে বৈছে উন্নয়নৰ গংগা ব্যুৰো ৰিপৰ্ট NKTV+